অসমৰ পৰা মনোনীত কৰা ৰাজ্যসভাৰ সংসদ কেইজনৰ পদবী কেইটা নিচুকনি বঁটা নহয় যে কোনোবাই এইবাৰ MLA ৰ টিকট নাপালে বুলি, কোনোবাই মনত দুখ পাব বুলি ভাবি তেওঁক ৰাজ্যসভাৰ সংসদৰ পদবীটো দি দিয়া হ'ব। ইয়াৰ লগত লাখ লাখ অসমৰ মানুহৰ ভৱিষ্যতৰ কথা জড়িত থাকে। অসমৰ পৰা মনোনীত কৰা সংসদ কেইগৰাকী অসমৰ ভিতৰত সকলোতকৈ কথা ক'ব পৰা সুন্দৰ বক্তা হোৱা প্ৰয়োজন। অসমৰ প্ৰত্যেকটো সমস্যাৰ বিষয়ে জ্ঞান থকা প্ৰয়োজন, যাতে প্ৰধানমন্ত্ৰী মহোদয়ৰ সন্মুখত অসমৰ প্ৰত্যেকটো সমস্যাৰ কথা হিন্দী আৰু ইংৰাজীত বুকু ফুলাই ক'ব পাৰে। কোনোবাই এইবাৰ MLA টিকট নাপালে, তাৰ বাবে তেওঁ অসন্তুষ্টি কৰিব, দুখ পাব, বিসম্বাদ কৰিব বুলি ভাবি কেইজনমান মানুহক ৰাজ্যসভালৈ সংসদ হিচাপে মনোনীত কৰাটো গ্ৰহণযোগ্য নহয়। এইবাৰ অসমৰ পৰা যি 3জনক মনোনীত কৰা হ'ল, তেওঁলোকে হিন্দীয়ে ক'ব নাজানে ভালকৈ। তেওঁলোকৰ MLA হৈ থকাৰ কাৰ্যকালত তেওঁলোকৰ সমষ্টিটোৰ বিষয়ে এনেকুৱা একো কাম কৰা ৰাইজৰ চকুতে পৰা নাই। তেতিয়াহ'লে কি কাৰণে সেইকেইজনক অসমক প্ৰতিনিধিত্ব কৰিবৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত কৰা হ'ল? পাছত আমি কৈ থাকিম ৰাজ্যসভাৰ সংসদ কেইজনে সদনত গৈ টোপনিয়াই থাকিলে, অসমৰ সমস্যাৰ বিষয়ে এটাও মাত নিদিলে। এইবোৰ কৈ থকাতকৈ আমি সময় থাকোঁতে কিয় যোগ্য প্ৰতিনিধিজনক তালৈ মনোনীত নকৰিলোঁ? কেৱল ৰাজনীতিৰ বাবে, কাৰোবাৰ মন ভাল লগাবৰ বাবে, অসন্তুষ্টি আৰু বিসম্বাদ নহ'বৰ বাবে যদি আমি কাৰোবাক নিৰ্বাচিত কৰি পঠাওঁ, তেওঁ প্ৰধানমন্ত্ৰী মহোদয়ৰ সন্মুখত গৈ কেনেকৈ চকুত চকুত হৈ অসমৰ সমস্যাৰ বিষয়ে মাত দিব? এইবিলাকৰ কাৰণে অসমৰ সমস্যাবোৰ ভাৰতবৰ্ষৰ মানুহে বা সেই সদনত বহা মন্ত্ৰীসকলে বুজি নাপায়। আজি ইণ্টাৰভিউটোত দেখা পালোঁ এই 3গৰাকী সংসদৰ বক্তৃতাৰ নমুনা। হিন্দী ভালকৈ ক'ব নাজানে, ইংৰাজী ভালকৈ ক'ব নাজানে। তেওঁলোকে কোৱা কথাবোৰ প্ৰধানমন্ত্ৰী মহোদয়ে কেনেকৈ বুজি পাব? অসমৰ যিকোনো এটা সমস্যাৰ ওপৰত তেওঁলোকৰ দখল থকা প্ৰয়োজন, ভাষাৰ জ্ঞান থকা প্ৰয়োজন, সুন্দৰ কমিউনিকেশ্যন স্কিল থকা প্ৰয়োজন। এইবোৰ ভাবি চিন্তি নলৈ তেওঁলোকক টিকট নিদিয়াৰ বাবে কেৱল মাত্ৰ পদবীটো দিয়া হ'ল। ইয়াৰ পৰা অসমৰ মানুহৰ কিবা লাভ হ'বনে? দলটোৰ হয়তো লাভ হ'ব, কিন্তু অসমৰ কিবা লাভ হ'বনে? তেওঁলোকে ইমানেই যদি ভাল কাম কৰিছিল, সেই সমষ্টিটোৰ পৰা তেওঁলোকক MLA টিকট নিদিয়াৰ সময়ত এজন সমষ্টিবাসী মানুহ ওলাইছিল নে যি আহি তেওঁলোকক বিচাৰিছিল? তেতিয়াহ'লে এইকেইজন মানুহক কিয় সদনৰ আসনখন বোজা বনাবৰ কাৰণে পঠোৱা হ'ল? এইবোৰ বিশ্লেষণৰ সময় আহি পৰিছে। অসমৰ পৰা নিৰ্বাচিত হোৱা বা মনোনীত কৰা সংসদ কেইগৰাকী বিচক্ষণ, দক্ষ আৰু সুন্দৰ বক্তা হোৱা প্ৰয়োজন। অসমত অগণন এনেকুৱা মানুহ আছে যি মুখ্যমন্ত্ৰী মহোদয়ৰ, প্ৰধানমন্ত্ৰী মহোদয়ৰ চকুত চকুত হৈ কথা ক'ব পাৰিব, অসমৰ সমস্যাবোৰ হিন্দী ইংৰাজীত তাত উত্থাপন কৰিব পাৰিব। কিন্তু এইবোৰ মানুহক আমি নিদিওঁ। আমি দিম সেইকেইজন মানুহক যি তাত গৈ টোপনিয়াই থাকিব। হিন্দী কি কয় আমিয়ে বুজি নাপাওঁ, প্ৰধানমন্ত্ৰী মহোদয়ে কেনেকৈ বুজিব? বহাগৰ সময়ত বিশ্লেষণৰ প্ৰয়োজন আছে। কেৱল ৰাজনীতি কৰিবৰ বাবে নহয়, অসমৰ ভালৰ বাবেও সংসদ মনোনীত কৰা আৰম্ভ কৰক। অসমৰ ৰাইজে ছাপোৰ্ট কৰিব। কিন্তু কোনোবাই বেয়া পাব বুলি ভাবি কেইজনমানক তাত বহাই ৰাখিলে অসমৰ ৰাইজে বেয়া পাব, মোৰ দৰে। কাৰণ তেওঁলোকৰ দৰমহা, থকা খোৱাৰ সুবিধা, চৰকাৰী সা সুবিধা ৰাইজৰ টেক্সৰ পইচাৰে দিয়া হৈছে। সেই চৰকাৰখনৰ দায়িত্ব আছে তাত কেইজনমান যোগ্য মানুহক বহোৱা। এবাৰ ভাবি চাব। হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ মন্তব্য কৰি আহিছে যোৱা সময়ছোৱাত, মানে হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কত মই কি ক'ম তাকে ভাবিছোঁ। যে তেওঁক মই অসমৰ কাৰণে এটা গলগ্ৰহ বুলি ক'ব বিচাৰিছোঁ। গলগ্ৰহ মানে ভিতৰলৈও নাযায়, বাহিৰলৈ ওলাই নাহে, গতিকে ডিঙিত লাগি থাকে। কি কাৰণে এইটো কৈছোঁ যে যোৱা সময়ছোৱাত তেওঁ যিবোৰ কথা কৈছে, বিভিন্ন বিষয়ত তেওঁ যিবোৰ মন্তব্য দিছে, সেই মন্তব্যবোৰ মুখ্যমন্ত্ৰীৰ কথা বাদি দিয়া, এজন মুখ্যমন্ত্ৰী বা গুৰু দায়িত্বত, গুৰু পদবীত থকা মানুহ এজনেতো তেনেকুৱা ধৰণৰ কথা কোৱাৰ প্ৰশ্নই নুঠে। আনকি যিকোনো এজন সাধাৰণ মানুহ, যাৰ অতি সাধাৰণ মানুহ, অথচ যাৰ জ্ঞান বুদ্ধি আছে, সাধাৰণ ব্যক্তি,
সেই তেনেকুৱা মানুহে এইবোৰ কথা নকয় হা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ আছে আৰু আমাক আচলতে মানে এইবিলাকৰ সীমাটো কেতিয়াবাই অতিক্ৰম কৰি গ'ল মুখ্যমন্ত্ৰী এজনে কি ক'ব লাগে কি ক'ব নালাগে সেই সীমাটো হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবাই অতিক্ৰম কৰি গৈছে গতিকে হিমন্ত বিশ্ব শৰ্মা particularly his utterances have become a problem হিমন্ত বিশ্বৰ যে বিভিন্ন বিষয়ত যিবোৰ কথা কয় নহয় সেইবোৰ এতিয়া অসমৰ ৰাইজৰ কাৰণে অসমৰ মানুহৰ কাৰণে এটা ডাঙৰ সমস্যা আৰু এফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাই অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে হিমন্ত বিশ্ব শৰ্মাই নিজকে এটা হাঁহিয়াতৰ পাত্ৰ বুলি পৰিচয় দিছে যোৱা সময়ছোৱাত সামাজিক মাধ্যমত কোনে কিমান কি কথা কৈ হিমন্ত বিশ্ব শৰ্মাক ইটিকিং কৰিছে এজন মুখ্যমন্ত্ৰীক লৈ ইয়াৰ আগতে এজন মুখ্যমন্ত্ৰীক লৈ কোনেও এনেকুৱা ধৰণৰ ঠাট্টা মস্কৰা ইটিকিং কৰা নাছিল হিমন্ত বিশ্ব শৰ্মাক লৈ যি ধৰণে কৰা হৈছে আৰু মানুহে এইটো কৰাৰ সুযোগটো কোনে দিছে তেওঁ নিজে দিছে তেওঁ যি পায় তাকে কৈ তেওঁ এই ধৰণৰ সেৱা দিছে যে এজন তেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীৰ পদত থকা মানুহ এজনে কি ক'ব লাগে কি ক'ব নালাগে সেই হিতাহিত জ্ঞান যেন এতিয়া হিমন্ত বিশ্ব শৰ্মাই হেৰুৱাই পেলাইছে এতিয়া এই এটা কথা যে বিদেশী বহিষ্কাৰৰ কথাক লৈ এই ধৰণৰ কথা যে কৈছে তেওঁৰ এই মন্তব্যটোৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে তেওঁৰ এই মন্তব্যটোৰ দ্বাৰা দুটা কথা তেওঁ কৰিছে এটা হৈছে বিজেপি বিৰোধী যিসকল আছে তেওঁলোকৰ কথাটো বাদি দিয়া তেওঁলোকেতো হিমন্ত বিশ্বক সমালোচনাৰ চকুৰে চায় কিন্তু যিসকল বিজেপিৰ সমৰ্থক তেওঁলোকে এই বিষয়টোক লৈ কি প্ৰতিক্ৰিয়া কৰিব এক আৰু দুই নম্বৰ কথা যে বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসকল নেতা আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী তেওঁলোকে এই কথাটো যে তেওঁ যে ক'লে যে ৰাতিৰ আন্ধাৰত তেওঁ মনে মনে বিদেশীক পঠিয়াই দিয়ে তে এই কথাটোৰ সন্দৰ্ভত আমিতো জানিব লাগে আচলতে গৃহমন্ত্ৰী স্বয়ং অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁলোকে এই সন্দৰ্ভত নিজৰ মতামত জনাব লাগে যে সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ এজন মুখ্যমন্ত্ৰী তেওঁ যিবোৰ কথা কৈছে সেইবোৰ কথাৰ লগত তেওঁলোকে একমত নেকি আৰু যদি তেওঁলোক একমত তেতিয়াহ'লে এইখন কি ধৰণৰ চৰকাৰ চলিছে কি হৈছে গতিকে মোৰ প্ৰথম প্ৰতিক্ৰিয়া হৈছে যে হিমন্ত বিশ্ব শৰ্মাই আজি বহুদিনৰ পৰাই তেওঁ লাগ বন্ধ নোহোৱা কথা কৈ আহিছে আৰু শেহতীয়াভাৱে ইয়াৰ মাত্ৰা যেন মানে সকলো মাত্ৰা যেন চেৰাই গৈছে মোৰ তেনেকুৱা লাগিছে আৰু সেইকাৰণেই তেওঁক মানে সকলোৱে মই দেখিছোঁ সকলোৱে বুলি ক'লে ভুল কথা হ'ব মানে অজস্ৰ লোকে বহুতেই তেওঁক সামাজিক মাধ্যমত তেওঁক মানে হাঁহিয়াতৰ পাত্ৰ কৰিছে তেওঁক লৈ ঠাট্টা মস্কৰা ইটিকিং কৰিছে যে এজন মুখ্যমন্ত্ৰীৰ বিষয়ে যদি এনেকুৱা ধৰণৰ কথা কোৱা হয় আৰু মই ভাবি নাপাওঁ যে তেওঁৰ ঘৰৰ পৰিয়ালৰ যিসকল লোক আছে তেওঁলোকে যদি এইবিলাক দেখিছে বা তেওঁৰ ঘনিষ্ঠ বন্ধু বান্ধৱসকলে এইবোৰ নিশ্চয় দেখিছে তেওঁলোকে তেওঁক কি দিহা পৰামৰ্শ দিয়ে মই বুজি নাপাওঁ কিন্তু হিমন্ত বিশ্ব শৰ্মা আমাৰ কাৰণে অসমৰ এতিয়া এই মুহূৰ্তত তেওঁ আমাৰ লজ্জা মই সেইটোৱে কৈছোঁ মই এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ দুখন দেশৰ মাজত চুক্তি নহ'লে বা আলোচনাত নবহিলে দুইখন দেশৰ চৰকাৰ এনেকৈ বিদেশী বহিষ্কাৰ কৰা বা প্ৰত্যাৱৰ্তন কৰাটো সম্ভৱনে ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ কেনেকুৱা এক তল সেই প্ৰসংগত কি ক'ব এইটো সম্ভৱেই নহয় এনেকুৱা এই ধৰণে পুছবেক এনেকুৱাকৈ মানুহক এইটো কোনে 6 বছৰীয়া অসম আন্দোলন হ'ল এইটো সম্ভৱ নহয় এইটো কোনো আন্তৰ্জাতিক যে আইন কানুনে এই কথাটো
তোমাৰ সমৰ্থন নকৰে। এইটো এটা অদ্ভুত ধৰণৰ ব্যাখ্যা। আৰু এটা কথা তেওঁ ইণ্টাৰভিউৰ মাজতে ক'লে যে ৰাহুল গান্ধী পাগল, ফুল পাগল বুলি কৈছে, আৰু ChatGPT চালেও তাৰমানে সেইটো দেখা পোৱা যাব বুলি কৈছে। এজন মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত ব্যক্তি আৰু এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিৰোধী দলৰ দলপতিক এনেকুৱা ধৰণৰ অপমান কি ক'ব সমগ্ৰ বিষয়ে? নহয়, ক'ম আৰু কি ক'ব লগা একোৱেই নাই, কিয়নো মই আগতেই ক'লোঁ যে তেওঁ মানে বিপক্ষৰ মানুহ, বিৰোধীৰ নেতাসকল বা ভাৰতীয় জনতা পাৰ্টীৰ লগত একমত নোহোৱা যিসকল লোক, তেওঁলোকৰ প্ৰতি তেওঁ কেতিয়া কি কয়, কি শব্দ ব্যৱহাৰ কৰে তাৰ কোনো ঠিকনা নাই। কিন্তু প্ৰশ্নটো হয় কি, যে মই কি শব্দ ব্যৱহাৰ কৰিছোঁ তাৰ দ্বাৰা মোৰো এটা পৰিচয় পোৱা যায়। গতিকে হিমন্ত বিশ্ব শৰ্মাই এতিয়া যিবোৰ কথা কৈ আছে, তেওঁ কাৰ বিষয়ে কৈছে, কাৰ বিৰুদ্ধে কৈছে, সেইটোতকৈ ডাঙৰ কথা হৈছে যে তেওঁ যিবোৰ কথা কৈছে সেই কথাবোৰে তেওঁৰ পৰিচয়টোহে, তেওঁৰ প্ৰকৃত স্বৰূপটোহে ৰাইজৰ আগত দাঙি ধৰিছে, ৰাইজৰ আগত উদঙাই দিছে। গতিকে তেওঁ মানুহ এজনে কি কয়, মানুহ এজনে তেওঁৰ কথা বতৰা মন্তব্য সেইটোৰ দ্বাৰা মানুহজনৰ ব্যক্তিত্বৰ এটা পৰিচয় পায়, তাত মানুহজনৰ ব্যক্তিত্বৰ এটা পৰিচয় পোৱা যায়। তে হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাত আমি হিমন্ত বিশ্বৰ ব্যক্তিত্বৰ পৰিচয় এটাও ফুটি উঠিছে। আৰু সেই ফুটি উঠাৰ কাৰণে মই আগতে কৈছিলোঁ যে তেওঁ কেনেকুৱাকৈ এটা সকলোৰে আগত তেওঁ এটা মানে ইটিকিঙৰ, এটা ঠাট্টা মস্কৰাৰ তেওঁ এটা পাত্ৰ হৈ মানে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত যিখিনি আচৰণ আপুনি দেখা পাই আছে, আপোনাৰ দৃষ্টিত মই সুধিছোঁ, আপোনাৰ দৃষ্টিভংগীয়ে ৰাহুল গান্ধীৰ ক্ষেত্ৰত সেইখিনি আপুনি দেখা পায়নে? আপুনি কি ভাবে বিশ্লেষণ? ৰাহুল গান্ধীৰ প্ৰশ্নটো হৈছে, মই এইটো এনেকুৱা নহয় কথাটো যে ৰাহুল গান্ধীয়ে যি কৈছে সেই সকলো কথাবিলাক মই সমৰ্থন কৰিম। সেইটোত কোনো এজন মানুহৰ, প্ৰত্যেকজন মানুহৰে কিবা তোমাৰ তেনেকুৱা ধৰণৰ কথাটো নহয়। কিন্তু প্ৰশ্নটো হৈছে ৰাহুল গান্ধীয়ে যিবোৰ কথা কৈছে, ৰাহুল গান্ধীৰ কথাত যুক্তি আছে নে নাই? ৰাহুল গান্ধীয়ে এনেকুৱা ধৰণৰ অদ্ভুত কথা আমি কোৱা দেখিছোঁ নেকি কেতিয়াবা? ৰাহুল গান্ধীয়েতো তেনেকুৱা ধৰণৰ অদ্ভুত কথা কোৱা দেখা নাই। হয়, ৰাহুল গান্ধীয়ে বৰ্তমান চৰকাৰৰ বিৰোধিতা কৰিছে, আৰু বিৰোধিতা কৰি তেওঁ যুক্তিসংগতভাৱে সকলো শালীনতা বজাই ৰাখি তেওঁলোকৰ বিষয়ে মন্তব্য প্ৰকাশ কৰিছে। তাত হিমন্ত বিশ্ব আৰু ৰাহুল গান্ধীৰ এই ক্ষেত্ৰত কোনো তুলনাই নহয়। একেবাৰে শেষত সুধিছোঁ, যিটো কথা আলোচনা চলি আছিল, পত্নীৰ 52,000 কোটি টকাৰ যি 58,000 কোটি টকাৰ যি সম্পত্তিৰ কথা চলি আছিল আৰৱ দেশত বা আমেৰিকাত, সেই প্ৰসংগটো কিন্তু প্ৰশ্ন কৰিছিল মহিলা এংকৰগৰাকীয়ে, আৰু কৈছিল যে বিজেপিৰ কোনেও দেখোন আপোনাৰ হৈ মাত মতা নাই, বা আগতে IT চেল ইমান সক্ৰিয় হয়, এই কথাটোত কিন্তু কোনো ধৰণৰ মাত মতা নাই। তেতিয়া কিন্তু তেওঁৰ উত্তৰ আছিল অতি স্বাভাৱিক যে তেওঁৱে বোলে বন্ধ কৰি দিছে। প্ৰকৃতাৰ্থত কথাটো সেইটো হয়নে, নে বিজেপি দলটোৱে তাৰমানে আঁতৰি ফুৰিব বিচাৰিছে সেই বিতৰ্কৰ পৰা? নহয়, তেওঁৱে বন্ধ কৰি দিছে বুলি ক'লে আমি কেনেকৈ মানি ল'ম? সেইটোতো মানি ল'ব নোৱাৰোঁ যে তেওঁৰ এইটো। এতিয়া তেওঁ সেই কথাটো নকৈ তেওঁ ক'ব কি? আজি পৱন খেৰাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ আনিলে, আৰু কংগ্ৰেছৰ সকলোৱে কিন্তু পৱন খেৰাৰ, প্ৰায় আটাইবোৰে পৱন খেৰাৰ লগত থিয় হৈছে, বা পৱন খেৰাক তেওঁলোকে সমৰ্থন কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই পৱন খেৰাৰ অভিযোগ সম্পৰ্কে যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, তাত কিন্তু হিমন্ত বিশ্ব শৰ্মাক ভাৰতীয় জনতা পাৰ্টীৰ কোনেও সমৰ্থন কৰা নাই। গতিকে তাৰমানে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলে বা নেতৃবৃন্দই তেওঁলোকে এই হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত পৱন খেৰাই যিবোৰ অভিযোগ আনিছে, সেই অভিযোগৰ পৰা তেওঁলোক আঁতৰি আছে। সেইবোৰত তেওঁলোকে মূৰ সোমাব বিচৰা নাই, বা সেইবিলাকত তেওঁলোক জড়িত হৈ পৰিব বিচৰা নাই। এইটো স্পষ্ট হৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাই তাৰ নিজৰ ডিফেন্স দি পেলাই, নিজৰ সুৰক্ষাৰ কাৰণে তেওঁ যি মন যায় ক'ব পাৰে। কিন্তু আমি সকলোৱে দেখিছোঁ, আজি সেই এংকৰগৰাকীয়ে এতিয়াই প্ৰশ্নটো কৰিছে, কিন্তু অসমৰ অজস্ৰ মানুহে সেই প্ৰশ্নটো বহুদিন আগৰ পৰাই কৰিছে, যে আমি দেখিছোঁ যে কোনেও হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত কোনো ভাৰতীয় জনতা পাৰ্টীৰ কোনো নেতা, পালি নেতা, সমৰ্থক কোনো একো আগবাঢ়ি অহা নাই। গতিকে সেইটোতো এটা স্পষ্ট কথা।
সেই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই সেইটো নকৈ আৰু কি ক'ব? আৰু এটা কথা মোৰ থাকি গৈছিল মানে যিটো গো মাংসৰ ৰাজনীতিৰ কথা অসমৰ ক্ষেত্ৰত আমি দেখা পালোঁ যে কুংকি চৌধুৰীৰ মাতৃয়ে গো মাংস খোৱাবলৈ ভুৱা প্ৰচাৰ চলালে কিছুমান আৰু লগতে শেহতীয়াকৈ কুংকি চৌধুৰীক গো মাংস নাখাবলৈ পৰামৰ্শ দিছে সেই যিটো সাক্ষাৎকাৰত বা বিপ চৌধুৰী আখ্যা দিছে আৰু শেহতীয়াকৈ আমি দেখা পালোঁ পশ্চিমবংগতো সেই গো মাংসৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে এগৰাকী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত কালিৰে পৰা আৰম্ভ কৰিছে। পশ্চিমবংগত এই যি গো মাংসৰ ৰাজনীতিৰ খেলখন সেইখনে কামত দিবনে? অসমত যেনেকৈ কামত নিদিয়া হৈ আহিছে কি ক'ব? মুঠেই কামত নিদিয়ে, কিয়নো এইটো আচলতে কুংকি চৌধুৰীৰ প্ৰতি এটা কেনেকুৱা ধৰণৰ অপমানজনক কথা। এতিয়া ইয়াত কিন্তু নিৰ্বাচন আয়োগে বা কৰ্তৃপক্ষই প্ৰশাসনে তেওঁলোক কিন্তু নীৰৱ হৈ আছে। কুংকি চৌধুৰী যে বিফ খোৱা নোখোৱা যুক্তিসংগত অযুক্তিসংগত সেইটো এটা বেলেগ প্ৰশ্ন। কোনে কি খায় কোনে কি নাখায় সেইটোক লৈ পেলাই সেইটো এটা এগৰাকী মানুহৰ এটা প্ৰাইভেট ব্যক্তিগত কথা, কিন্তু সেই কথালৈ আমি নাযাওঁ। কিন্তু কুংকি চৌধুৰী যে বিফ নাখায়, গোমাংস ভক্ষণ নকৰে, কুংকি চৌধুৰীৰ মাকে যে গোমাংসটো বাদ দিয়া, কুংকি চৌধুৰীৰ মাকে যে আনকি মুৰ্গীৰ মাংসও নাখায়, কোনো মাংসই নাখায়, তেওঁ নিৰামিষ, তেওঁ মাছ আৰু অন্যান্য তেওঁ মাছহে খায়। তেনেকুৱা মানুহ এগৰাকীৰ বিষয়ে এই ধৰণৰ যিটো অভিযোগ আৰু তেওঁৰ ছোৱালীৰ বিষয়ে এই ধৰণৰ যিটো অভিযোগ, এইটোতো মই ক'ম যে এইটো এটা কি বুলি ক'ম মই এইটো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এই যে এতিয়াও মতামত দি আছে, এইটো কিন্তু এটা নেকি প্ৰলাপ বুলি ক'ব? প্ৰলাপ নহয়, এইটো এটা অপৰাধ। প্ৰলাপ বুলিয়ে নহয়, এইটো এটা অপৰাধ। কিয়নো আজি এজন মানুহে যিটো কাম নকৰে, কৰা নাই আৰু তাৰ সেই সন্দৰ্ভত তাৰ কোনো তথ্য প্ৰমাণ নাই, তেনেকুৱাকৈ এটা কথা মানুহে এবাৰ অস্বীকাৰ কৰাৰ পিছত এটা স্পষ্টীকৰণ দিয়াৰ পিছতো যদি সেই কথাটো কৈ আছে, সেইটো তেনেহ'লে কি হ'ল? এইটো এটা মহিলা আয়োগৰটো কাষ চাপিছে, এইটো এটা অপৰাধ। গতিকে মই ভাবোঁ সেই কথাটো সেইকাৰণে মই আনিছোঁ যে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে এই সন্দৰ্ভত তেওঁলোক কিয় নীৰৱ হৈ আছে? তেওঁলোকে ব্যৱস্থা ল'ব লাগে। যে অসম পুলিচে যে প্ৰৱণ খেৰাৰ বিৰুদ্ধে তেওঁলোকে প্ৰৱণ খেৰাক বিচাৰি গ'ল, তাৰপিছত প্ৰৱণ খেৰাৰ বিৰুদ্ধে তেওঁলোকে তেলেংগানা হাইকোৰ্টে এইটো এটা অৰ্ডাৰ দিয়াৰ পিছত, জামিনৰ অৰ্ডাৰ দিয়াৰ পিছত, আগতীয়া জামিন মঞ্জুৰ কৰাৰ পিছত এতিয়া তেওঁলোকে উচ্চতম ন্যায়ালয়ত তেওঁলোকে আকৌ তাৰ বিৰুদ্ধে তেওঁলোকে এপিল কৰিছে। কিন্তু তেওঁলোকে এই কুংকি চৌধুৰীৰ ক্ষেত্ৰত তাৰ কোনো সত্যতা নোহোৱাকৈ, কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ যে মুখ্যমন্ত্ৰী এই ধৰণৰ কথা কৈ আছে, বাৰম্বাৰ কৈ আছে, তেওঁলোকে তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লৈছে? তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগেহে। মোৰ ওপৰত মই আকৌ কওঁ যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মান মৰ্যাদা চব পুৰি খাইছে আৰু তেওঁ এজন মুখ্যমন্ত্ৰী হিচাপে, অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ যি ভাষা আৰু যি কথা কৈ আছে সেইটোৱে কিন্তু আমাক লজ্জানত কৰিছে। আৰু মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টীও এই সন্দৰ্ভত তেওঁলোকেও তেওঁলোকৰ বক্তব্য, তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত। আয়োগৰ বিৰুদ্ধে কেছ দিব বোলে। আৰু এটা কথা আমি দেখিবলৈ পালোঁ যে মই থাকি গৈছিল আচলতে সুধিবলৈ যে মহানগৰ আৰক্ষী আয়ুক্ত যিগৰাকী পাৰ্থ সাৰথী মহন্তৰ বিৰুদ্ধেও তাৰমানে ব্যৱস্থা গ্ৰহণ কৰিব, FIR দিব 5 মে'ৰ দিনাখন, মানে 4 মে'ত তেওঁলোকে একদম পূৰা বদ্ধপৰিকৰ তেওঁলোকে চৰকাৰ কৰিবই, 5 মে'ৰ দিনা পাৰ্থ সাৰথী মহন্তৰ বিৰুদ্ধেও FIR দিব বা ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে। আৰু নিৰ্বাচন আয়োগেও এই ক্ষেত্ৰত কিছুমান অৱমাননা কৰা বুলি তেওঁ অভিযোগ আনিছে। সমগ্ৰ বিষয়টো কি ক'ব? এইটোতো বৰ আচৰিত কথা মই শুনিছোঁ যে তেওঁ পুলিচ কমিশ্যনাৰ, গুৱাহাটী পুলিচ কমিশ্যনাৰ পাৰ্থ সাৰথী মহন্তৰ বিষয়ে তেওঁ এই ধৰণৰ মতামত তেওঁ কেনেকৈ দিব পাৰে? আৰু এতিয়া তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এতিয়া তেওঁ নামতহে মুখ্যমন্ত্ৰী, কাৰণ এইটো নিৰ্বাচনৰ সময় চলি আছে, নিৰ্বাচনী আচৰণ বিধি লাগু হৈছে। গতিকে এই সময়ত মুখ্যমন্ত্ৰীৰ কোনো ক্ষমতা নাই। এই সময়ত গোটেই প্ৰশাসনটো পৰিচালনা কৰিছে কোনে? গোটেই প্ৰশাসন পৰিচালনা কৰিছে নিৰ্বাচন আয়োগ আৰু আমাৰ মুখ্য সচিব ৰবি কটাই। তেনে অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই এই ধৰণৰ মতামত প্ৰকাশ কৰাৰ তেওঁৰ কি অধিকাৰ আছে? আচলতে তেওঁ এই গোটেই কথাবিলাকৰ যোগেদি নহয়, তেওঁ যে আচলতে এনেকুৱা ধৰণৰ এটা পদবীত থকাৰ কাৰণে যোগ্য ব্যক্তি নহয়, সেইটোহে তেওঁ প্ৰমাণ কৰিছে। আৰু
মানে এনেকুৱা নেকি কথাটো যে তেওঁৰ মতে যদি নহয় তেতিয়াই বেয়া হৈ যায় মানুহজন বা তেওঁ বিচৰা মতে হ'ব লাগিব আইন কানুন সকলো সেইটো বুজাইছে নেকি আৰু এটা এইটো আইন কানুন বোলা বস্তুটো এটা ব্যক্তি নিৰপেক্ষ এটা বস্তু হা আইনত কি কোৱা হয় যে আইন সকলোৰে কাৰণে সমান এই কথাটো কোৱা হয়নে আৰু মুখ্যমন্ত্ৰী বা যিকোনো গুৰুত্বপূৰ্ণ পদবীত থকা মানুহটোৰ কৰ্তব্যটো হৈছে যে সকলো কথা যাতে আইন মানি কৰা হয় আমি কি ক'ম যে সাংবিধানিক পদবীত থকা মানুহ এজনে সাংবিধানিক প্ৰমূল্যৰ প্ৰতি গুৰুত্ব দি সাংবিধানিক প্ৰমূল্যৰ প্ৰতি তেওঁৰ আনুগত্য প্ৰকাশ কৰিহে তেওঁ কাম কৰিব লাগে এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ আছে আৰু বহুতখিনি কথাখিনি আৰু তেওঁৰ কাম এই যিটো সাংবিধানিক যি প্ৰমূল্য আৰু তেওঁ যে যিটো শপত লৈ তেওঁ যে মুখ্যমন্ত্ৰীৰ পদত বহিছিল তাৰ সম্পূৰ্ণ পৰিপন্থী গতিকে এটা অদ্ভুত আচহুৱা মুখ্যমন্ত্ৰীৰ আমি পাইছোঁ এতিয়া হিমন্ত বিশ্বৰ যোগেদি শ্ৰদ্ধাৰ অসমবাসী ৰাইজ যোৱা দুদিনত অসমৰ কেইবাটাও ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনৰ নেতৃত্বই এই বহাগতে পাতিব লাগিব বুলি কৈ জাতিটোৰ ওপৰত অহা ভাবুকি জাতিটোৰ অস্তিত্বৰ সংকট জাতিটোৰ ওপৰত হোৱা সাংস্কৃতিক আগ্ৰাসন ৰাজনৈতিক আগ্ৰাসন অৰ্থনৈতিক আগ্ৰাসন ব্যৱসায়িক আগ্ৰাসন আৰু সামাজিক আগ্ৰাসনৰ কথা পাতিলে আৰু সেই সকলোবোৰ কথা সঁচা আৰু সত্য কিন্তু এটা কথা আমি আৰম্ভণিতে স্বীকাৰ কৰিব লাগিব যে আজি যে এই ৰঙালী বিহুৰ গৰু বিহুৰ দিনা মানুহ বিহুৰ দিনা এই আনন্দৰ সময়ছোৱাত জাতিটোৰ অস্তিত্বৰ সংকটৰ কথা পাতিবলগীয়া হৈছে আগ্ৰাসনৰ কথাবোৰ পাতিবলগীয়া হৈছে জাতিটোৰ এই বিপদ আৰু এই অৱস্থাৰ কাৰণসমূহৰ ভিতৰত অন্যতম আৰু প্ৰধান কাৰণ হ'ল একালত এইসমূহ ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনক নেতৃত্ব দিয়া কিছু সংখ্যক স্বাৰ্থপৰ নেতা যিসকল স্বাৰ্থপৰ নেতাই জাতিটোৰ লগত কৰা গাদ্দাৰী আৰু অসম মাতৃৰ লগত কৰা প্ৰতাৰণাৰ কাৰণে জাতিটোৰ আজি এই অৱস্থা দ্বিতীয়তে এটা কথা ক'ব লাগিব যে কেৱল মাত্ৰ বহাগ মাহতেই জাতীয় সংগঠনসমূহৰ নেতৃত্বই মাইকৰ সন্মুখত ফিল্ডত থিয় হৈ জাতিটোৰ অস্তিত্বৰ সংকটৰ কথা পাতিলে আৰু বাকী 11টা মাহে সেইগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ থাকিলে যিগৰাকী মুখ্যমন্ত্ৰী অসমত বহিৰাগতক দলিচা পাৰি দিয়া মূল মানুহ যিগৰাকী মুখ্যমন্ত্ৰীয়ে বহিৰাগত আৰু অনা অসমীয়াৰ ৰাজনৈতিক অধিকাৰ ৰাজনৈতিক প্ৰতিনিধিত্ব অসমত প্ৰতিষ্ঠা কৰাৰ কাৰণে মূল দায়ী ব্যক্তি সেইগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰশংসাত তেওঁলোক ব্যস্ত থকা দেখিবলৈ পোৱা যায় আৰু এটা কথা এইখিনি সময়তে কৈ থব লাগিব যে অসমৰ মানুহে নিজৰ তেজ আৰু নিজৰ আবেগেৰে এইবোৰ সংগঠন গঢ়ি দিছিলে সেইকাৰণে আমি আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে আমাৰ ছাত্ৰ সংগঠন আৰু আমাৰ জাতীয় সংগঠনবোৰ সদায় মহান কিন্তু এইসমূহ ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনক নেতৃত্ব দিয়া প্ৰতিগৰাকী নেতা সকলো সময়তে মহান নোলাব পাৰে আৰু তাৰ উদাহৰণ এইখন অসমতে আছে এইসমূহ সংগঠনৰ পৰা ওলাই যোৱা কিছু সংখ্যক প্ৰতাৰক আৰু স্বাৰ্থপৰ নেতাৰ কাৰণে জাতিটোৰ আজি এই অৱস্থা এটা কথা আমি সকলোৱে স্বীকাৰ কৰিব লাগিব যে জাতীয় সংগঠন আৰু ছাত্ৰ সংগঠনৰ নেতাসমূহক অসমৰ ৰাইজে সাহসী হোৱাটো বিচাৰে দম থকাটো বিচাৰে যেতিয়াই কথা কয় শাসক গোষ্ঠী কপি থাকিব লাগিব বিশ্লেষক ৰাইজে বিচৰা নাই তৰ্ক প্ৰতিযোগিতাত ভাগ ল'বলৈ অহা ছাত্ৰ ৰাইজে বিচৰা নাই যদি বিশ্লেষক হ'বলৈ আছে তেনেহ'লে বিভিন্ন ক্ষেত্ৰ আছে কিন্তু যিহেতু আমাৰ এই মহান ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনৰ নেতৃত্বৰ নিচিনা গুৰু দায়িত্বত নেতাৰ আসনত বহুৱাইছে তেতিয়া জাতিটোৰ কাৰণে জাতীয় দায়িত্ব বহুখিনি বৃদ্ধি পায় আৰু সেই জাতীয় দায়িত্ব অনুধাৱন কৰি দম থকা কথা ক'ব লাগে সাহস থকা কথা ক'ব লাগে যিবোৰ কথাত চৰকাৰ ভয়ত কম্পমান হৈ থাকে আৰু এনে কৰা হ'লে যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিলে তেতিয়া এটা বিশেষ সম্প্ৰদায়ৰ মানুহৰ ৰাজনৈতিক প্ৰতিনিধিত্ব কমি যোৱাৰ কাৰণে এইসকল ছাত্ৰ নেতাই এইসকল জাতীয় সংগঠনৰ নেতাই চৰকাৰক প্ৰশংসা কৰিছিলে কিন্তু একে সময়তে আহোম জনগোষ্ঠীকে ধৰি অসমীয়া মুছলমান সকলকে ধৰি অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কোচ ৰাজবংশীসকলকে ধৰি বিভিন্ন থলুৱা জাতি জনগোষ্ঠীৰ যেতিয়া ৰাজনৈতিক প্ৰতিনিধিত্ব কমি গৈছিলে তেতিয়া এইসকল নেতা মৌন আছিলে এইসকল নেতাই সেই সময়ত মাত দিয়া হ'লে আজি মধ্য গুৱাহাটী সমষ্টিৰ এইটো অৱস্থা নহ'লহেঁতেন গতিকে এই বহাগত ক'বলৈ বহু কথাই আছে 11টা মাহে চৰকাৰৰ প্ৰশংসাত ব্যস্ত থাকি আৰু এটা কথা চৰকাৰৰ প্ৰশংসা কৰিবলৈতো তেওঁলোকৰ জনসংযোগ বিভাগ আছে প্ৰচাৰ বিভাগ আছে তেওঁলোকে ৰাইজৰে শ শ কোটি টকা খৰচ কৰে চৰকাৰৰ ভাল কামবোৰ
তেওঁলোকে প্ৰচাৰ কৰিবলৈ, তাত আমাৰ জাতীয় সংগঠন আৰু ছাত্ৰ সংগঠনৰ নেতাৰ প্ৰয়োজন নাই। কিন্তু নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে, নিজৰ ভৱিষ্যতৰ ৰাজনৈতিক লাভালাভৰ কাৰণে 11টা মাহে চৰকাৰৰ লগত মিলি থাকিব, স্পোক পাৰ্চনৰ নিচিনা কথা ক'ব আৰু বহাগত আহি বহাগতে পাতিব লাগিব বুলি কৈ জাতীয় সংকটৰ কথাবোৰ ক'ব। এইবোৰ ক'লে কেৱল সংকটৰ কথাবোৰে কোৱা হৈ থাকিব, কেতিয়াও সমাধান নোলাব। আৰু যদি এনেধৰণে চলি থাকে তেনেহ'লে অনাগত সময়ত যিবোৰ নেতৃত্বত আহিব তেওঁলোকে এই সংকটৰ কথা ক'বলৈও সুযোগ নাপাব। সেইটো দিশত গৈ আছে। গতিকে সময় থাকোঁতে আমি কি বাৰ্তা দিবলৈ ওলাইছোঁ সেইবোৰ বাৰ্তা বুজাসকলে বুজিছে। সময় থাকোঁতে নিজৰ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি যিবোৰ কাম কাজ ৰাইজে বেয়া পাইছে সেইবোৰ অলপ কমাই দি জাতিটোৰ জাতীয় দায়িত্ব অনুধাৱন কৰি বল থকা, সাহস থকা আৰু দম থকা কথা কোৱা উচিত। প্ৰতিবাদী সত্তাটো আকৌ ধাৰণ কৰা উচিত। অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ব্যৱসায়িক অধিকাৰ কাঢ়ি আনিবলৈ প্ৰতিবাদী সত্তাত বাহিৰে বেলেগ উপায় নাই। বিশ্লেষকৰ ৰূপত যদি কথা কোৱা হয় যে এইটো অনুচিত, সেইটো উচিত, আমি এইটো ভাল পোৱা নাই, আমি সেইটোত লক্ষ্য ৰাখিম, যদি লক্ষ্যই ৰাখিবলৈ আছে, যদি উচিত আৰু অনুচিত বুলি ক'বলৈ আছে, তেনেহ'লে কিবা বেলেগ বেলেগ ক্ষেত্ৰত জড়িত হৈ এই সংগঠনৰ নেতৃত্বৰ দায়িত্ব এৰি দিয়ক। কাৰণ মানুহে তেজ দি আৱেগেৰে এইসমূহ সংগঠন গঢ়ি দিছিলে। যদি বিশ্লেষকৰ ভূমিকা পালন কৰিবলৈ আছে, যদি ইণ্টেলেকচুৱেল বুদ্ধিজীৱী সদৃশ কথা ক'বলৈ আছে, তেনেহ'লে বেলেগ বেলেগ ক্ষেত্ৰত গৈ সোমাই থাকক। প্ৰতিবাদী সাহসী ল'ৰাক নেতৃত্ব দিয়ক, যি নেতাই কথা ক'লে চৰকাৰ ভয়ত কম্পমান হৈ থাকিব আৰু জাতিটোৰ বিৰুদ্ধে তেওঁলোকে সিদ্ধান্তবোৰ গ্ৰহণ কৰিবলৈ টান পাব আৰু সাহস নকৰিব। তেনেধৰণৰ নেতৃত্ব অসমৰ মানুহে বিচাৰে। 11টা মাহে মিলিজুলি থাকি বিভিন্ন সময়ত প্ৰশংসা কৰি, ইটো কৰি সিটো কৰি, ৰাইজৰ ৰোষত পৰি ৰঙালী বিহুৰ সময়ছোৱাত আহি জাতিটোৰ সংকটৰ কথা ক'ব আৰু সেই কথাত কেৱল মাত্ৰ তৰ্ক প্ৰতিযোগিতাত ভাগ ল'বলৈ অহা ছাত্ৰৰ নিচিনা কথা ক'ব। কোনো ধৰণৰ সাহস নাই, কোনো ধৰণৰ দম নাই, কোনো ধৰণৰ চৰকাৰক প্ৰত্যাহ্বান নাই যে আপোনালোকে খবৰদাৰ জাতিটোৰ ক্ষতি হোৱা কাম কাজ কৰিব নোৱাৰিব। এনেধৰণৰ কোনো ধৰণৰ প্ৰতিবাদী আৱাজ ভিতৰৰ পৰা নোলায়। ক'ত আপোনালোকে বিষ্ণু ৰাভাৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছে? গতিকে এই কথাবোৰ অলপ অনুধাৱন কৰি জাতিটোৰ যি জাতীয় দায়িত্ব এই সংগঠন, এই ছাত্ৰ সংগঠন, এই জাতীয় সংগঠনৰ নেতাসকলে পাইছে সেইবোৰ লৈ আগুৱাই যাওক। সময় থাকোঁতেই সকলো ব্যক্তিগত আৰু ভৱিষ্যতৰ স্বাৰ্থৰ কথা পৰিহাৰ কৰি প্ৰকৃতাৰ্থত এই সংগঠনৰ বল থকা আৰু সাহস থকা নেতা হিচাপে নিদৰ্শন দাঙি ধৰি জাতিটোৰ হকে কাম কৰি আগুৱাই যাওক। কম্প্ৰমাইজ কৰা, আপোচ কৰা, ইটো লাভ লোৱা, সিটো লাভ লোৱা, আজি প্ৰশংসা কৰা, কালি বাইট দিয়া, এইবোৰ বন্ধ কৰক। প্ৰকৃতাৰ্থত জাতিটোৰ হকে কাম কৰিবলৈ চেষ্টা কৰক আৰু অসমীয়া মানুহে তেজ আৰু আৱেগেৰে গঢ় দিয়া এই জাতীয় সংগঠন, এই ছাত্ৰ সংগঠনবোৰৰ মান ৰাখক। এই ছাত্ৰ সংগঠন আৰু এই জাতীয় সংগঠনবোৰক ভৱিষ্যতৰ আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে দুৰ্বল কৰি থৈ নাযাব। ইতিমধ্যে ইতিহাসৰ আটাইতকৈ দুৰ্বল অৱস্থাত আমাৰ এই সংগঠনসমূহ আছে, যি সংগঠনসমূহৰ নেতৃত্বৰ কথাত আমি সাহস দেখা নাপাওঁ, প্ৰতিবাদী সত্তা দেখা নাপাওঁ, দম দেখা নাপাওঁ, যাৰ কাৰণে চৰকাৰে বহু ক্ষেত্ৰত সুযোগ ল'বলৈ আৰু বহিৰাগতক দলিচা পাৰি দিবলৈ তেওঁলোকে সাহস পাইছে। মধ্য গুৱাহাটী তাৰ উদাহৰণ। বিভিন্ন ক্ষেত্ৰত আজি অসমীয়া যুৱতীক চোঁচৰাই নিয়া কথা ওলাইছে, আজি অসমীয়া ল'ৰাক কাণত ধৰাই আঁঠু কঢ়াই মাৰপিট কৰা কথাবোৰ ওলাইছে। গতিকে এইবোৰ যদি অনাগত সময়ত ৰোধ কৰিব লাগে, আগ্ৰাসন ৰোধ কৰিব লাগে, তেনেহ'লে আমাৰ ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনৰ নেতৃত্বই সঁচা অৰ্থত কেৱল মাত্ৰ বহাগতে জাজেছ ফিল্ডত মাইকৰ সন্মুখত জাতিটোৰ অস্তিত্বৰ সংকটৰ কথাবোৰ বিশ্লেষক আৰু কিবা তৰ্ক প্ৰতিযোগিতাত ভাগ লোৱা ছাত্ৰৰ নিচিনা নাপাতি দম থকা, সাহস থকা নেতা হৈ চৰকাৰৰ চকুত হৈ প্ৰতিবাদী সত্তাত ধাৰণ কৰি নিজৰ অধিকাৰ কাঢ়ি অনাৰ সেই প্ৰতিবাদী সত্তা আৰু সেই প্ৰতিবাদ গঢ়ি তোলক। তেতিয়াহে জাতিটো বাচিবগৈ।